অখিল গগৈ বুকু ফাইটা যাওক বুকু ফাইটা যাওক অখিল গগৈ প্লিজ আপোনালোকে কিয় কৰিলে ভুল কথা কিয় ক'লে ইয়াতে আপোনালোকে ভুল কথা কিয় ক'লে 40 ঘৰ মানুহৰ কথা ক'ব আহে 40 ঘৰ মানুহৰ কথা ক'ব আহে বৰপেটাত শংকৰদেৱ মাধৱদেৱ থকা জেগাখিনিত 40 জন অসমীয়া আছে আৰু সেইটো আপোনালোকে ক'ব খোজে মুখ খুলি নল'ব দেই মুখ খুলি নল'ব মুখ খুলি নল'ব মুখ খুলি নল'ব মুখ খুলি নল'ব মই ইমানে কৈ আছো 40 ঘৰ অসমীয়া মানুহ আৰু চেয়াৰমেন আলীয়ে কয় যে মই ৰক্ষণাবেক্ষণ দিছো আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল স্বাধীনতাৰ আৰম্ভণিতে আছিল মুছলিম পপুলেশ্যন 22% আৰু 22% 1991-51 আছিল 24.68 1971 24.56 1991 28.43 2001 30.9 আৰু 2011 34.22 আটাইতকৈ সমসাময়িক সময়ত 1ৰ পৰা 11ৰ ভিতৰতে পপুলেশ্যন আটাইতকৈ বাঢ়িছে I am quoting official census যিটো সময়ত কৈ আছে শিক্ষিত মানুহে সন্তান জন্ম দিয়া কমাইছে সেই পিৰিয়ডটোতে মুছলমান জনসংখ্যা আটাইতকৈ বেছি বৃদ্ধি হৈছে নামনি অসমত ডেমোগ্ৰাফি ইমানেই স্পীডত পৰিৱৰ্তন হৈছে যে তাক ই এটা অভাৱনীয় হিউমেন ডিজাষ্টাৰলৈকে ৰূপান্তৰ হ'বৰ কাৰণে গৈ আছে মাটি গৈছে অধিকাৰ গৈছে আৰু আপোনালোকে নিজে চাব যে যিবোৰ গাঁৱৰ নাম শুদ্ধ হিন্দু গাঁৱৰ নাম সেই গাঁওবিলাকত এতিয়া হিন্দু মানুহ নাই শুদ্ধ হিন্দু গাঁও হাজোৰ কলিতাকুছিত এতিয়া কলিতা নাই তাৰমানে এসময়তো তাত কলিতা আছিলে নহলেতো গাঁওখনৰ নাম কলিতাকুছি হ'বই নোৱাৰে যে মুছলিমৰ জনসংখ্যা বেছি হিন্দুৰ পলায়ন মই এটা ডাঙৰ কথা এটা আজি কৈছো পিছত আমি ইলাবোৰেট কৰিম হিন্দুৰ পলায়ন প্লিজ এনেকে ডিস্টার্ব নামনি অসম আৰু মধ্য অসমৰ পৰা হিন্দুৰ পলায়ন অকল জন্মই অকল ডেমোগ্ৰাফি চেঞ্জৰ ৰিজন নহয় জন্ম আৰু মৃত্যুক বাদ দিও হিন্দুৰ পলায়ন এটা বহুত ডাঙৰ সমস্যা হৈ পৰিছে ডেমোগ্ৰাফি ইন ডিস্ট্ৰিক্ট পলায়ন বিলাক কেনেকে হয় তাৰ ওপৰতো যোৱা 3.5 বছৰত মই একেবাৰে মাইক্ৰ লেভেলত মই বিশ্লেষণ কৰিছো কেনেকে তাক ইনষ্টিগেট কৰা হয় ক্ৰাইমৰ লগত যেতিয়া আপোনালোকে যেতিয়া ডিসকাশন কৰিব আজি সময় বেয়া কাৰণে মই বহুত কথা ক'ব খোজা নাই মাননীয় অধ্যক্ষ মহোদয় মাননীয় হিন্দু মুছলমানে আপুনি লোকৰ খবৰ খুৱাইছিলে কথা নাই খবৰ খুৱাইছিলে মাননীয় অধ্যক্ষ মহোদয় অসমত হিন্দু মুছলমানতকৈ ডাঙৰ বাৰ্নিং টপিক একোৱেই নাই একোৱেই নাই যুদ্ধখন লগাই এক কৰিব এখন পিন্ধি লওক লগাব লাগিব আপুনি মই কলো যে হিন্দু আৰু মুছলমানৰ মাজত অসমত ডিবেট এটা হ'বই লাগিব আরে আপোনাৰ কি হয় আপুনি আমাৰ মুছলমান এমএলএ খিনিও যুক্তি শুনিবৰ কাৰণে ৰাজি আপুনি ইমান কিয় মুছলমান প্ৰেমী হৈ কাজিয়া লগাবৰ কাৰণে সব কৰি আছে যুদ্ধ লগাবৰ কাৰণে মাননীয় অধ্যক্ষ মহোদয় মই এটা হাল্লা কৰি থাকিলে মই টাইম দিম মাননীয় উপাধ্যক্ষ মহোদয় মাননীয় উপাধ্যক্ষ মহোদয় আমি হাউচত এটা ৰিজলিউশ্যন কৰিম যে ডেমোগ্ৰাফিৰ দৰে কথা আলোচনা হলে অখিল গগৈক বাহিৰত ৰাখিব লাগে উপায় নাই আমাৰ আমিতো ক'বই লাগিব
নহয় এনেকুৱাকে ক'লে Please sit down. এনেকুৱাকে ডমিনেট কৰিলে হাউচটো এনেকুৱাকে হাউচটো যদি ডমিনেট কৰিব বেয়া মেছেজ যাব I have given ample time. এনেকে আপুনি কৰিব নোৱাৰে Ample time. শুনক এটা নতুন টেন্ডেন্সি এটা হৈছে আমাৰ মুখত আপোনালোকে কোনটো ডিভাইচত উঠি পেলাই কথা কৈছে হিন্দু আৰু Please sit down. এইটো I am on vote. Please sit down. আমাৰ মুখৰ মাত বন্ধ কৰিব I am নোৱাৰে on চেষ্টা vote. কৰি Please লাভ sit down. Please sit নাই। down. কথাখিনি শুনি লওক Please sit down. হাউচটো ইমান Please. ডমিনেট কৰি Please sit down. মাননীয় Please sit down. মাননীয় উপাধ্যক্ষ যেতিয়া তেওঁলোকে ভুল I am তথ্য on দিয়ে vote. Please sit down. যেতিয়া ভুল I am on তথ্য vote. দিলে যে ডিষ্ট্ৰিক্ট কেইখন ভাঙাৰ কাৰণেহে গণ্ডগোল হৈছে যেতিয়া ভুল আপোনালোকে চাইণ্টিফিক ৰিপ্লাই শুনক Chairman Ali Dagoria, please. আইন হোৱা নাই আচ্ছা Please. আচ্ছা Chairman Ali Dagoria. Let the Honorable Chief Minister complete his speech. অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পীচটো শেষ কৰিব দিয়ক তেওঁৰ ৰিপ্লাইটো অধ্যক্ষ তাৰপিছত আপুনি ক'ব। মহোদয় এটাটো মই ৰিকুৱেষ্ট কৰিম ডিছকুৱালিফিকেশ্যন মুখ্যমন্ত্ৰীয়ে অসমত কাজিয়া লগাবই লাগিব অখিল গগৈ ইউ আৰ ছাছপেণ্ডেড ফৰ 10 মিনিটছ অখিল গগৈ ইউ আৰ ছাছপেণ্ডেড ফৰ 10 মিনিটছ মুখ্যমন্ত্ৰীয়ে কাজিয়া লগাব বুলি ইমান মিয়া কিয় হৈছে অখিল গগৈ বুকু ফাইটা যাও বুকু ফাইটা যাও অখিল গগৈ প্লিজ নামনিৰ মিয়াবাদ উজনিৰ জাতীয়তাবাদ নামনিৰ মিয়াবাদ প্লিজ উজনিৰ জাতীয়তাবাদ নামনিৰ মিয়াবাদ প্লিজ সংঘৰ্ষ লগাবলৈ নহয় ৰিপ্লাইটো হৈ লওক ৰিপ্লাই শুনক প্লিজ মাননীয় অধ্যক্ষ মহোদয় কংগ্ৰেছ দলে প্ৰশ্ন মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰিপ্লাই দি আছে নিদিয়ে Honorable Chief Minister is replying. Why are you disturbing? Please listen. কিয় দিব নিদিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰিপ্লাইটো কমপ্লিট কৰিব দিয়ক উত্তৰ দিব Let the Chief Minister complete his reply. উত্তৰ দিব দিয়ক Please. আরে উত্তর দিয়ে এৰিম ৰাতি 2টা বজাত হলে মই উত্তৰ দিম মই দিমেই উত্তৰ ৰাতি 2টাত হলে উত্তৰ দিম Please. হিন্দু মুছলমানৰ কি কৰে কৰি লওক মই বহি আছো 2টাত হলে আপোনালোকে কি কৰিছে মই একো শুনা নাই মই কি কৈছো আপোনালোকে উপাধ্যক্ষ ডাঙৰীয়া। প্লিজ চাউট উপাধ্যক্ষ ডাঙৰীয়া আপুনি অখিল গগৈ ডাঙৰীয়াক ওলাইছিলে ইপিনে বিজেপিৰ মিয়া মিয়া বুলি গালি পদক্ষেপে নলয় অধ্যক্ষ প্লিজ মহোদয় চিট ডাউন বিজয় মহোদয় প্লিজ চিট ডাউন মিয়াটো কিবা Please. গালি দিয়া শব্দ নেকি সন্মানীয় প্লিজ চিট ডাউন সন্মানীয় শব্দ মিয়াটোতো দিগন্ত সন্মানীয় শব্দ বুলি গালি দিছে প্লিজ মিয়াটোতো সন্মানীয় শব্দ প্লিজ এই মিয়াৰ ওপৰত আগতে ডিবেট হৈছে এবাৰ এইটোৰ ওপৰত ডিবেট হৈছে প্লিজ চিট ডাউন মানে মিয়াটোতো মিয়া সন্মানীয় সভাৰ শব্দ ওপৰত বিধানসভাত ডিবেট হৈছে প্লিজ চিট ডাউন প্লিজ চিট ডাউন চেয়াৰমেন আলি ডাঙৰীয়াই নিজে মিয়াৰ ওপৰত বক্তব্য দিছিলে কিয় ফাইটা যায় আপোনালোকৰ আপুনি এইটো কৰি ভাল পায় বুলি কৈছিলে বহক প্লিজ মিয়া বুলি ক'লে বুকু ফাইটা যায় মাননীয় অধ্যক্ষ মহোদয় প্লিজ প্লিজ এতিয়া আপোনালোকে মুখ্যমন্ত্ৰীৰ উত্তৰ শুনিব নোখোজে তে ডিবেট নকৰিব তে আপোনালোকে ডিবেটটো কিয় কৰিলে মইতো খুজি লোৱা নাই আপোনালোকে ডিবেটত কিয় কৰিলে ভুল কথা কিয় ক'লে ইয়াতে আপোনালোকে ভুল কথা কিয় ক'লে 40 ঘৰ মানুহৰ কথা ক'ব আহে 40 ঘৰ মানুহৰ কথা ক'ব আহে বৰপেটাত শংকৰদেৱ মাধৱদেৱ থকা জেগাখিনিত 40 জন অসমীয়া আছে আৰু সেইটো আপোনালোকে ক'ব খোজে মুখ খুলি নল'ব দেই মুখ খুলি নল'ব মুখ খুলি নল'ব মুখ খুলি নল'ব মুখ খুলি নল'ব মই ইমানে কৈ আছো 40 ঘৰ অসমীয়া মানুহ আৰু চেয়াৰমেন আলীয়ে কয় যে মই ৰক্ষণাবেক্ষণ দিছো আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল যে আপুনি ৰক্ষণাবেক্ষণ দিব লাগে আপুনি ৰক্ষণাবেক্ষণ দিব লাগে কোন হয় চেয়াৰমেন আলী আপোনালোকৰ মানুহৰ তাতে যিমান হিন্দু খেদিলে মানুহখিনিক লৈ আহক মই কৈ আছো শুনি যাওক ক'ব কিয় নিদিয়ে ডাটাটো আপোনালোকে বহিলেহে মই ক'ব পাৰো আপোনালোকে যদি নবহে মই ক'ৰ পৰা ক'ম আপোনালোকক মই ক'লো নে নাই যে পুলিং বুথ আপোনালোকক বহিব দিছো পুলিং বুথ ৱাইজ আৰে বহক। মই আপোনালোকক ক'লো নাই যে মই পুলিং বুথ ৱাইজ ডাটা দিব গৈ আছো মই দি আছো
আপোনালোকে এটা শুনি লওক। মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰিপ্লাই শুনক, তাৰপিছত কিবা ক'বলগীয়া আছে যদি ক'ব। যদি আপোনালোকে ৰিপ্লাই নুশুনে তেনে বিতৰ্ক ক'বলগীয়া আছে, আই উইল গিভ টাইম। ডিবেটত কিয় কৰে যদি মোৰ ৰিপ্লাই শুনিব ভয় কৰে? শুনক চেয়াৰমেন আলী ডাঙৰীয়া, চেয়াৰমেন আলী ডাঙৰীয়া, আকৌ কৈছো অধ্যক্ষ মহোদয়, চেয়াৰমেন আলীটো ইয়াতে গেষ্ট এপিয়াৰেঞ্চ হৈ আছে। মই ৰিকুৱেষ্ট কৰিম ডিছকুৱালিফিকেশ্যন পিটিশ্যনখন সোনকালে ডিছপ'জ কৰি দিয়ক। লেঠা মৰি গ'ল, বহক। প্লিজ চেয়াৰমেন আলী, মোক ধমকি নিদিব দেই চেয়াৰমেন আলী প্লিজ, মোক ধমকি দিয়াৰ প্ৰেক্টিচ নকৰিব। চেয়াৰমেন আলী ডাঙৰীয়া প্লিজ, চেয়াৰমেন আলী ডাঙৰীয়া চেয়াৰমেন আলী না আপুনি ঘাটকা না ঘাটকা, গতিকে আপুনি বেছি কথা নকয়, বহি থাকক। চেয়াৰমেন আলী ইউ আৰ ছাছপেণ্ডেড ফৰ 10 মিনিটছ। আপোনাক মিয়া মুছলমানেও নামানে, আপোনাক মিয়া মুছলমানেও নামানে, আপুনি ঘৰকাও নাই ঘাটকাও নহয়। মাননীয় অধ্যক্ষ মহোদয়, চক হাউচ চলাব লাগে ৰিপ্লাই। আই এম ৰিপিটেডলি ৰিকুৱেষ্টিং ইউ, আই উইল গিভ ইউ টাইম। আপোনালোকে ডিবেট কিয় কৰে? এই প্ৰশ্নটো যেতিয়া আপোনালোকে মূল সূত্ৰৰ শুনিব সাহস নকৰে, আনে কিয় প্ৰশ্নটো? ডিবেটটো নানিলে হ'ল, মই মনে মনে বহি থাকিম। আপোনালোকে প্ৰশ্নটো আনে কিয়? কমলেশ পুৰকায়স্থটো আপোনালোকৰ মানুহ, প্লিজ, মোৰ মানুহ নহয়। এনেকে উঠি পেলাই নকয় নহয় কথাবিলাক। There is no system, no rule that you can stand up. মাননীয় উপাধ্যক্ষ মহোদয়, Please sit down. যোৱাবাৰ এই প্ৰশ্নটো আনিছে, There is no rule. উপাধ্যক্ষ মহোদয়, যোৱাবাৰ এইটো প্ৰশ্ন আনিছিলে এই বিধায়কগৰাকী নিজে, কি নাম, এই যে চেয়াৰমেন আলী। যোৱাবাৰ কোনে আনিলে এইটো বিষয়? চেয়াৰমেন আলীয়ে আনিলে। এইবাৰ আনিলে কমলেশ পুৰকায়স্থই। কমলেশ পুৰকায়স্থই যি ক'লে তাত চেয়াৰমেন আলীয়ে কিয় ক'ব লাগিছিলে? তাত আব্দুল ৰহিমে কিয় ক'ব লাগিছিল যদি মুখ্যমন্ত্ৰী ৰিপ্লাইটো নুশুনে? ভাই সঁচা কথা। প্লিজ, আৰে আচ্ছা, মই নহয়, মোৰ ৰিপ্লাইটো আপোনালোকে কৈ দিব নেকি মই কি ক'ম? আচ্ছা, মই অখিল গগৈ হ'ব লাগিব? আব্দুল ৰহিম প্লিজ। আচ্ছা, মোকতো চাওক, আব্দুল ৰহিম মোক মিয়া ভূত নালাগে, গতিকে মই অখিল গগৈ নহওঁ। প্লিজ, চিধা কথা, গতিকে মই অখিল গগৈ নহয়। চিধা কথা, দালালি বন্ধ কৰক। মই সঁচা কথা ক'ম, আৰু মই ভাল কথা ক'ম। প্লিজ চিট ডাউন। আপোনালোকে যদি মোৰ কথাটো শুনক, আপোনালোকে যদি মোৰ কথাখিনি শেষলৈকে শুনে, তাত এটাও সাম্প্ৰদায়িকতা নাপায়। যদি মোৰ কথাখিনি শেষলৈকে শুনিব খোজে আৰু যদি মাজত টুকিয়াই থাকে, ভোট মোৰো বাঢ়িব, আপোনালোকৰো বাঢ়িব, সমস্যাৰ সমাধান নহ'ব। আমি আপোনাৰ কথা আমি শুনি আছো, শুনি থাকক। কিন্তু প্ৰভুক আপোনালোকে মোৰ ভাষণটো 10 মিনিট শেষ হোৱাৰ পিছতে জাজমেণ্ট দিব ই প্ৰভুক আছিল নে কি আছিলে। মোৰ ভাষণটো নুশুনে। জন্ম আৰু মৃত্যুতকৈ মই এটা নতুন কথা ক'ব খুজিছো, মই ভাল কথা ক'ব খুজিছো যে জন্ম আৰু মৃত্যুতকৈ ডাঙৰ এলিমেণ্ট এটা আছে পলায়ন। হিন্দু মানুহৰ সংখ্যা দ্ৰুত গতিত ধুবুৰী, চাউথ চালমাৰা, মঙলদৈ, মৰিগাঁও ইয়াত যে কম হৈ আছে, অকল যদি জন্ম মৃত্যুক ব্লেম কৰোঁ ই কাৰেক্ট নহয়। ইয়াৰ লগত ছেকেণ্ড এলিমেণ্ট এটা আছে হিন্দুৰ পলায়ন। এতিয়া আমি সদনত বিচাৰিব লাগিব যে হিন্দুৱে কিয় পলায়ন কৰি আছে। যি চেয়াৰমেন আলী ডাঙৰীয়াই কি কৈছে, বাঘবৰ তেওঁ ইয়াত কৈ আছে মই 40 ঘৰ হিন্দু মানুহ ৰাখিছো। কিমান দুখৰ কথা আপোনালোকে ভাবক, 40 ঘৰ হিন্দু মানুহ, 40 ঘৰ, তাৰ মানে বাঘবৰ সমষ্টিৰ পৰা কিমান মানুহৰ পলায়ন হ'ল। আজি সেই জাগাবিলাক পীঠভূমি আছিলে, সভ্যতা, সত্ৰ কণৰা, এইবিলাক অসমীয়া হিন্দু মানুহৰ একোটা পীঠভূমি আছিলে। আজি আপোনালোকে কৈছে অসমৰ উজনি নামনি ক'তো মুছলমান মানুহৰ পলায়ন হোৱা নাই। খুব ভাল কৰি শব্দকেইটা বুজিব। গোলাঘাটত মুছলমান মানুহ বাঢ়িছে, মই অসমীয়া মুছলমানৰ কথা কোৱা নাই, গোলাঘাটত মিয়া মুছলমানৰ সংখ্যা বাঢ়িছে। কামৰূপ মহানগৰত মিয়া মুছলমানৰ সংখ্যা বাঢ়িছে। ডিব্ৰুগড়ত মিয়া মুছলমানৰ সংখ্যা বাঢ়িছে।
লখিমপুৰত মিয়া মুছলমানৰ সংখ্যা বাঢ়িছে। এতিয়া আপোনালোকে চাইণ্টিফিকেলি চাওক যে অসমৰ কোনো এটা জাগাৰ পৰা মুছলমান মানুহৰ পলায়ন হোৱা নাই। হিন্দু মেজৰিটি এৰিয়াটো মুছলমানৰ সংখ্যা বাঢ়িছে। আপোনাৰ বুকু ফাটা যায়, মিয়া বুলি ক'লে বুকুটো ফাটা যায়। চিট এটাও নিদিয়ে কংগ্ৰেছে। আপোনাৰ বুকু ফাটা যায়। নামনিত মিয়া বা অখিল গগৈ। আচ্ছা, এতিয়া মই ক'ব খুজিছো কি খুব চাইণ্টিফিক কথা এটা ক'ব খুজিছো, আপোনালোকে নিজে বিচাৰ কৰিব। অসমত হিন্দু মানুহ যে সাম্প্ৰদায়িকতাবাদী নহয়। আপোনালোকে কৈ আছে না আজি উজনিৰ পৰা কাৰোবাক খেদিছে কিবা কৰিছে। এতিয়া মোৰটো বাৰু বাদ দিয়ক, মই এটা ডেষ্টিনি লাইন এটা লৈয়ে লৈছো। এতিয়া কথাটো হ'ল যে হিন্দু মানুহৰ জাগাত মুছলমান মানুহৰ সংখ্যা বাঢ়িছে আৰু মুছলমান মানুহৰ জাগাত হিন্দুৰ সংখ্যা কমিছে। যে মুছলমান অধ্যুষিত অঞ্চলত হিন্দু কমিছে, হিন্দু অধ্যুষিত অঞ্চলত মুছলমান বাঢ়িছে। অহা বিধানসভাত মই পুলিং বুথ ৱাইজ আপোনালোকক ডাটা দিম। যেনেকে আমাৰ হিন্দু বিধায়কখিনিয়ে মুছলমান মানুহখিনিক সংৰক্ষণ দি আছে, মুছলমান মানুহখিনিয়ে হিন্দু মানুহক সংৰক্ষণ দিব পাৰিবনে নাই। এতিয়া আপোনালোকক মই ডেটা দিম, ৱাজেদাৰ নিজৰ সমষ্টিৰ ডাটা দিম যে 20 বছৰত হিন্দু মানুহ কেনেকে কমি গ'ল। সংৰক্ষণ দিবৰ কাৰণে কেইটামান হাৰ্ড কাম কৰিব লাগিব, কাৰণ আমাৰ হিন্দু মানুহ পলায়নৰ কেইটামান কাৰণ আছে। নামঘৰত যায় মানুহ, যেতিয়া দেখে যে ইয়াত নামঘৰ চলাব পৰা অৱস্থা নাই, মানুহখিনি উঠি গুচি আহে, মানুহখিনিক ধৰ্ম শৰণ দি থাকে। মই বহু বিবাহক বিৰোধিতা কৰোঁ। মই ডেমোগ্ৰাফি চেঞ্জ লৈ চিন্তিত যে নামনি অসম মধ্য অসমৰ ডেমোগ্ৰাফিক চেঞ্জে আমাক খাই পেলাব, অসমখন ভৱিষ্যতে অস্থিৰ হ'ব। আৰু এটা মই শেষত কথা কৈ সামৰণি মাৰিম, আৰু এটা কনচাৰ্ণ হৈছে বাংলাদেশৰ পৰা নতুনকৈ বিদেশীৰ অনুপ্ৰৱেশ। টেক্সটাইল ইণ্ডাষ্ট্ৰীৰ কথা অলপ আগতে কোৱা হৈছিলে। বাংলাদেশত টেক্সটাইল ইণ্ডাষ্ট্ৰী বন্ধ হৈ যোৱাৰ লগে লগে আজি 6 মাহত অজস্ৰ ৰোহিংগীয়া মুছলমান মানুহ অসমৰ জৰিয়তে ত্ৰিপুৰা অসম হৈ ভাৰতত সোমাই আছে। এই ট্ৰেণ্ডটো যোৱা 3 বছৰ নাছিলে। যোৱা 3-4 মাহত মুছলিম ইনফিল্ট্ৰেশ্যন হেজ বিগেন। আপুনি আপুনি ছাৰ চিফ মিনিষ্টাৰ কি কৰে? যদি BSF নাথাকিলে এনে খবৰটো মই কেনেকে গম পাওঁ? BSF এৰেষ্ট কৰাৰ কাৰণে মই গম পাওঁ। BSF আৰু অসম পুলিচে একশ্যন লোৱাৰ কাৰণেহে মই গম পালো। যদি মইতো এটা আন্দাজত কোৱা কথা নহয়। আপোনালোকে মোক সুধিলে নাম কম, বয়স কম, বাংলাদেশৰ এড্ৰেছ কম, কিহৰ কাৰণে? আৰু মই লগত এইটো কৈছো, মই কলো নহয় চিন্তাৰ বিষয়। কিহৰ কাৰণে? এনেকুৱা পৃথিৱীত কোনো টেকনলজি নাই যে 800 কিলোমিটাৰত এনেকে এনেকে পুলিচ থাকিব। কাৰণটো মই কৈছো যে বাংলাদেশত টেক্সটাইল ইণ্ডাষ্ট্ৰী বন্ধ হৈ যোৱাৰ পিছত ছাডেনলি আমি কি কৰিব লাগে ৰখাৰ আমি ব্যৱস্থা কৰিব লাগিব, আমি কৰিম আৰু আমি কৰি আছো। পুছবেক ডেইলি কৰি আছো। অসম এৰেষ্ট কৰাই নহয়, এৰেষ্ট কৰিলে ইয়াত থাকি যাব ন, সেইকাৰণে মই পুছবেক কৰি আছো। এৰেষ্ট কৰিলে থাকি যাব, আকৌ উকিল আহি যাব, সেইকাৰণে আকৌ আমাৰ হোটেলত আমিয়ে খুৱাব লাগিব। গতিকে আমি তেওঁলোকক পুছবেক কৰি আছো। আৰু যোৱা 4 মাহত যথেষ্ট ৰোহিংগীয়া মুছলিমক আমি পুছবেক কৰিছো, যিটো অসমৰ মেডিয়ায়ো মই কি কাৰণে নাজানো, মই টুইটত দি থকাৰ পিছতো বা বিধানসভাতো এই বিষয়ে কোনো প্ৰশ্ন উঠা নাই। আমি এই সিচুৱেশ্যনটোৰ প্ৰতি আমি একদম নিৰ্বিকাৰ হৈ গৈছো। মই ফটো দিছো যে আজি 4জনী মানুহক খেদিলো, 5টা মানুহক খেদি পঠিয়ালো, বিধানসভাত এটা প্ৰশ্ন নাই। আমিও সব শুই গৈছো, নিৰুদ্দেশ হৈ গৈছো। আৰু এই নিৰুদ্দেশ হৈ যোৱা অসমখনক কবাত বিবেকটো জাগ্ৰত কৰাৰ কাম অসমৰ মুখ্যমন্ত্ৰীজনে কৰিব লাগিব।